নমস্কাৰ আপোনাক স্বাগতম জনাইছো আপুনি চাই আছে বিয়লিৰ হেডলাইন্স ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী হোজাই শৰীফুদ্দিনক কাঠ ব্যৱসায়ীয়ে গুলিয়াই হত্যা কৰিছিল কাঠ ব্যৱসায়ীৰ মাজত হোৱা মতানৈক্যৰ ফলত সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে উল্লেখযোগ্য যে পুৱা দক্ষিণ লস্কৰ বনাঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছিল গুলিবিদ্ধ শৰীফুদ্দিনৰ মৃতদেহ আৰক্ষী অধীক্ষক অংকুৰ জৈনে বৰ্তমান আৰম্ভ কৰিছে ঘটনাৰ তদন্ত মৃত লোকজনসহ 7টা কাঠ চোৰৰ দলে আত্মসমৰ্পণ কৰিছিল কেইবা মাহ পূৰ্বে বন বিভাগৰ ওচৰত আত্মসমৰ্পণ কৰিছিল শৰীফুদ্দিনেও কাঠ চোৰৰ দলৰ বাকী সদস্যসকলে ফোন কৰি মাতিছিল শৰীফক বনাঞ্চলৰ পৰা গছ কটাৰ বাবে মাতি নিয়া হৈছিল মৃত লোকজনক আৰু ফোন কৰি মতাসকলৰ ঘৰে ঘৰে বৰ্তমান আৰক্ষীয়ে তালাচী অভিযান চলাইছে অংকুৰ জৈনৰ নেতৃত্বত বৰ্তমান তদন্ত প্ৰক্ৰিয়া কটকটীয়া কৰি তোলা হৈছে আজি ৰহস্যজনক অৱস্থাত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ কৰা হৈছিল শৰীফৰ মৃতদেহ আৰু তাৰ পিছতে কিছু তথ্য আৰক্ষীয়ে উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে চোৰাং কাঠ বেপাৰীয়ে হত্যা কৰিছে শৰীফুদ্দিনক আৰু তাৰ পিছতে বৰ্তমান তদন্ত অব্যাহত ৰখা হৈছে আৰু চোৰাং কাঠ বেপাৰীৰ ঘৰে ঘৰে বৰ্তমান আৰক্ষীয়ে চলাইছে তালাচী অভিযান ৰাতিপুৱা খবৰ পাইছিলোঁ কি এটা ডেড বডি ওলাইছে আৰু তাতে গান শ্বট ইঞ্জুৰি আছিলে আমাৰ পুলিচ পাৰ্টি লাগে লাগে ইয়াতে আহিলে আৰু আমাৰ ওচি লংকা ওচি হৈ যায় দুটাই পালে ইয়াতে আমি ইয়াতে বস্তু পালোঁ এটা শৰীফুদ্দিন বুলি মানুহ আছিলে 35 বছৰীয়া এইটো চুৰিৰ চাগুন কাঠ নিজৰ চাইকেলত লৈ এইটো গৈ আছিলে তাৰ পিছতে তাকে গলিয়াইছে মানুহবিলাকে এইটো যেনেকৈ আমি দেখিছোঁ মাল্টিপল wounds আছে তো আমাৰ মনত আছে কিবা খাজা বন্দুক হ'ব ইয়াত লৈ গলিয়াইছে আৰু আমি ইয়াতে 4টা চাইকেল ইন টোটাল और 5টা সাগুনৰ ডাঙৰ ডাঙৰ কুন্দা সিজ কৰিছো যেতিয়া যেনেকৈ আমি গানশ্বট বাউন্ড পাইছো এটো তো মাল্টিপল বাউন্ডস হয় এটো তো সিঙ্গল আমাৰ যেনেকৈ হাতিয়াৰ হয় কিবা ফোৰ্সৰ হাতিয়াৰৰ পৰা নহয় তো এই বস্তু লৈ আমি এনেকৈ কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী ধনচিৰিত গুলীবৰ্ষণৰ ঘটনা সেনা আৰক্ষীৰে মুখামুখি সংঘৰ্ষত ডিএনএল উগ্ৰপন্থীৰ আৰু এই সংঘৰ্ষত ডিএনএলৰ দুই দুৰ্ধৰ্ষক কেডাৰ নিহত হয় শুক্ৰবাৰে পুৱতি নিশা সংঘটিত হয় এই গুলীবৰ্ষণৰ ঘটনা ধনচিৰিৰ দুগুদিছা ৰিজাৰ্ভত সংঘটিত হয় এই সংঘৰ্ষ ঘটনাস্থলীৰ পৰা এটা অত্যাধুনিক M16 আৰু এটা AK-47 ৰাইফল উদ্ধাৰ কৰা হয় নিহত দ্বয় হৈছে লেফটেনেণ্ট গাদিয়া ওৰফে ৰূপচন্দ আৰু এৰিয়া কমাণ্ডাৰ এলভিন ঘটনাস্থলীত কাৰ্বি আংলং আৰক্ষীৰ উচ্চস্তৰীয় বিষয়া উপস্থিত হয় এবাৰ কৰোনা ভাইৰাছৰ সংক্ৰমণৰ আপডেট আপোনাক জনাও ভাৰতত কোভিড-19ত মৃত্যুৰ সংখ্যা 718 গৰাকীলৈ বৃদ্ধি পালে কোভিড-19ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 23077 গৰাকীলৈ ইতিমধ্যে আৰোগ্য হৈছে 4749 গৰাকীলৈ ইফালে দেশৰ ভিতৰতে মহাৰাষ্ট্ৰ আক্ৰান্তৰ তালিকাৰ শীৰ্ষত আছে মৃত্যুৰ ক্ষেত্ৰতো তালিকাৰ শীৰ্ষত আছে মহাৰাষ্ট্ৰ অকল মহাৰাষ্ট্ৰতে কোভিড-19ত মৃত্যু হৈছে 283 জন লোকৰ আক্ৰান্ত হৈছে 6430 জন লোক আৰু প্ৰতি মুহূৰ্ততে বৃদ্ধি পাই আছে কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা কিন্তু এই পৰ্যন্ত কালৰূপে কৰোনা ভাইৰাছক নিশেষ কৰিবলৈ সক্ষম হোৱা নাই বিশ্ববাসী কৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 1,90,654 জনলৈ বিশ্বজুৰি কৰোনাৰ গ্ৰাসত পৰিছে 27,18,599 গৰাকী লোক আৰু প্ৰায় প্ৰতিখন দেশতে এতিয়া মৃত্যুৰ কিৰিলি অব্যাহত কালৰূপে কৰোনাই বিশ্বজুৰি প্ৰাণ ল'লে 1.5 লাখৰো অধিক লোকৰ আমেৰিকাত সৰ্বাধিক 8,80,204 গৰাকী লোক এই পৰ্যন্ত আক্ৰান্ত হৈছে এই মহামাৰীত কোভিড-19ত আক্ৰান্ত হৈ দেশখনত মৃত্যুমুখত পৰিছে 49,845 জন ইফালে স্পেইনত 2,13,024 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 22,157 জনৰ ইটালীত কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 1,89,973 গৰাকী মৃত্যু হৈছে 25,549 জনৰ ইতিমধ্যে ভাৰতত জনাইছো ভাৰতত এই পৰ্যন্ত প্ৰায় 23,000ৰো অধিক লোক আক্ৰান্ত হৈছে আৰোগ্য লাভ কৰিছে 4,325 গৰাকী লোকে আৰু কৰোনা ভাইৰাছত অৰ্থাৎ কোভিড-19ত আক্ৰান্ত হৈ দেশখনত এই পৰ্যন্ত মৃত্যু হৈছে 718 জন লোকৰ চীনত কৰোনাত আক্ৰান্ত 82,804 জন মৃত্যু হৈছে 4,632 জনৰ
ইটালীত কৰোনাত আক্ৰান্ত 1,89,973 জন, মৃত্যু 25,549 জনৰ। স্পেইনত কৰোনাত আক্ৰান্ত 2,13,024 জন, মৃত্যু হৈছে 22,157 জনৰ। ফ্ৰান্সত কৰোনাত আক্ৰান্ত 1,58,183 জন, মৃত্যু হৈছে 21,856 জনৰ। ইৰাণত কৰোনাত আক্ৰান্ত 87,026 জন, মৃত্যু হৈছে 5,481 জনৰ। আৰু আমেৰিকাত কৰোনাত আক্ৰান্ত হৈছে সৰ্বাধিক 8,80,204 জন, আৰু এই পৰ্যন্ত দেশখনত মৃত্যু হৈছে 49,845 জন। লকডাউনৰ মাজতে এইবাৰ ধৰ্মীয় অনুষ্ঠানত চোৰে চলালে অভিযান। বঙাইগাঁৱৰ যোগীকোপাৰ হাকুৰমুৰাস্থিত ঐতিহাসিক ঘৰখীয়া সত্ৰ আৰু দীনবন্ধু হাইস্কুলত নিশা চোৰালে তাণ্ডৱ। ঐতিহাসিক ঘৰখীয়া সত্ৰৰ দান পাত্ৰ ভাঙিলে চোৰে। ইমানে নহয়, গুৰু আসনত লণ্ডভণ্ড কৰিলে চোৰে। উল্লেখযোগ্য যে ছমাহ পূৰ্বে চুৰি হৈছিল সত্ৰখনত। আনহাতে সত্ৰখনৰ কাষতে দীনবন্ধু হাইস্কুলতো চোৰে চলালে তাণ্ডৱ। কম্পিউটাৰৰ বিভিন্ন যন্ত্ৰ পাতি চোৰে উঠাই লৈ যায় যদিও পাছত পথৰ দাঁতিত পেলাই থৈ যায় সকলো আচবাব। লকডাউনৰ সুযোগত চোৰে চলাইছে লুটপাট ধৰ্মীয় অনুষ্ঠানসমূহত। এইবাৰৰ স্থান হৈছে বঙাইগাঁৱৰ যোগীকোপা। যোগীকোপাৰ হাকুমুৰাস্থিত ঐতিহাসিক ঘৰখীয়া সত্ৰ আৰু দীনবন্ধু হাইস্কুলত নিশা চোৰে চলালে তাণ্ডৱ। ঐতিহাসিক ঘৰখীয়া সত্ৰৰ দান পাত্ৰ ভাঙি চোৰে লৈ গ'ল ধন। ইমানে নহয়, গুৰু আসনো লণ্ডভণ্ড কৰিলে চোৰে। ছমাহ পূৰ্বেও চুৰি হৈছিল সত্ৰখনত। আনহাতে সত্ৰখনৰ কাষতে থকা দীনবন্ধু হাইস্কুলতো চোৰে চলালে তাণ্ডৱ। কম্পিউটাৰৰ বিভিন্ন যন্ত্ৰ পাতি চোৰে উঠাই লৈ যায় যদিও পাছত পথৰ দাঁতিত পেলাই থৈ যায় সকলো। ছয় মাহমান আগতে একবাৰ চুৰি হৈছিল আৰু আজি যোৱা ৰাতিও চুৰি হ'ল। আহি দেখোঁ যে বাহিৰৰ তালা মানে নামঘৰৰ মূল নামঘৰৰ দুৱাৰ মুখৰ তালাটাই ভাঙা। যিহেতু আমাৰ গুৰু আসন, আমি গুৰু আসন বুলিলে বহুত উৎসৱ বুলি ভাবোঁ, আৰু সেই গুৰু আসনত কোন ডাকাতে মানে হাত দি একদম লণ্ডভণ্ড কৰি দিল। মঠ মন্দিৰ যিখিনি আছে সহজতে ৰক্ষা পৰিব, আৰু যদি তেওঁলোকে কোনো গুৰুত্ব নিদিয়ে তেতিয়াহ'লে ৰক্ষা পৰা টান হ'ব। সেয়ে মই অনুৰোধ জনাইছোঁ আমাৰ আৰক্ষী বিভাগক বা চৰকাৰলৈও যাতে। শিৱসাগৰৰ অসমীয়া যুৱকৰ বিশেষ উদ্ভাৱন। তলাবন্ধৰ মাজতে শিৱসাগৰৰ মেটেকা ঘাটৰ অভিজিত দুৱাৰা নামৰ যুৱকজনে প্ৰস্তুত কৰি উলিয়ালে 3 ঘণ্টা ধৰি পোহৰ দিব পৰা ৰিচাৰ্জেবল বাল্ব। আৰু যুৱকজনে সেই ৰিচাৰ্জেবল বাল্বৰ নাম থলে জোনবাই। তলাবন্ধৰ সময়তে নিজৰ ঘৰতে যুৱকজনে প্ৰস্তুত কৰি উলিয়ালে ৰিচাৰ্জেবল এই বাল্বটো। এই জোনবাই বাল্ব 3 ঘণ্টা ধৰি সক্ৰিয় হৈ থাকে বুলি জনাইছে উদ্ভাৱক অভিজিত দুৱাৰাই। সৰুৰ পৰাই দেখিছোঁ বহুত জেনেৰেশ্যন ৱাইজ জেনেৰেশ্যন আমি ব্যৱহাৰ কৰি আছোঁ। যদি আমি এনেকুৱা এটা হাতত লওঁ কাম যে আমাৰ ইয়াতে এটা উদ্যোগ হওক, ইয়াৰে আমাৰ মানুহে ব্যৱহাৰ কৰোঁ বস্তু, ঠিক তেনেদৰে মই চিন্তা কৰিছোঁ এইটো জোনবাই লাইট। আপোনালোকক আকৌ এবাৰ কৈছোঁ, জোনবাই লাইট অসমীয়াত নাম আছে। মই ভাবিছোঁ যে ভৱিষ্যতলৈ যেতিয়া মই বাহিৰত দিব পাৰোঁ, ছাপ্লাই দিওঁ, কিবা যদি বাহিৰত বিজনেছ কৰিব পাৰোঁ, তেনেকৈ মই জোনবাই নামেই থাকিব। আৰু এইটো কথা মানে সুবিধা হ'ব যে অসমৰ এটা আখৰ গৈ পিনি বাহিৰত প্ৰচাৰ হওক। মই কোৱালিটিটো বহুত মেইনটেইন কৰিম। যেনেকৈ ধৰক কলকাতাৰ ব্ৰেণ্ড আহিও আমাৰ ইয়াত তেনেকৈ তেওঁলোকৰ নিজৰ নামেই বহুত বস্তু মাৰ্কেটিং কৰি থাকে। ঠিক তেনেদৰে আমিও আমাৰ অসমৰ অসমীয়া ভাষা, অসমীয়া নামৰ বস্তু বাহিৰত ব্যৱহাৰ কৰিব লাগিব মানুহে, আৰু সেইটোৱে ভৱিষ্যতলৈ মোৰ ইচ্ছা আছে। ৰাজ্যৰ তলাবন্ধৰ আন এখন ছবি। তলাবন্ধৰ বাবে অনিৰ্দিষ্ট কাললৈ বন্ধ হৈ পৰিছে বিদ্যালয়সমূহ। আৰু তলাবন্ধৰ বাবে গহপুৰৰ হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ে লৈছে এক পদক্ষেপ। বিদ্যালয়খনৰ অধ্যক্ষৰ লগতে অন্যান্য শিক্ষকসকলে শৃংখলাবদ্ধভাৱে ছাত্ৰ ছাত্ৰীসকলক একোখন গাঁৱৰ পদূলিত একগোট কৰি বিলাইছে মধ্যাহ্ন ভোজনৰ খাদ্য সামগ্ৰী। ছাত্ৰ ছাত্ৰীসকলে হাতে হাতে মোনা লৈ গ্ৰহণ কৰিছে খাদ্য সামগ্ৰী। উল্লেখযোগ্য যে বিদ্যালয়খনত অধ্যয়নৰত প্ৰায় 1290গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত খাদ্য সামগ্ৰীসমূহ এনেদৰে শিক্ষকসকলে বিতৰণ কৰি আহিছে। কালিৰ পৰা বিলাইছোঁ। যোৱাকালি 160 ঘৰত দিলোঁ আমি, 160জন ষ্টুডেণ্টক, আৰু আজি আমি এতিয়ালৈকে 82জনক দিছোঁ, 82জন ছাত্ৰ ছাত্ৰীক। আৰু যিমান হয় আমি দি যাম আজি, আৰু প্ৰায় 4খনমান গাঁও আমাৰ বাকী আছে। সেই 4খনমান গাঁৱত আমি দিছোঁ। হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ
তৰফৰ পৰা দিছোঁ এয়া মধ্যাহ্ন ভোজনৰ খাদ্য আছিলে এই খাদ্যবিলাক আমি এনেধৰণে দি দিছোঁ আৰু ইফালে বঙাইগাঁৱৰ কীৰ্তনপাৰাত লকডাউন উলংঘন একাংশ লোকৰ সামাজিক দূৰত্ব নৰখাকৈয়ে স্থানীয় CSPত ভিৰ কৰিছে গ্ৰাহকে মাৰাত্মক কৰোনা ভাইৰাছক লৈ যেন কোনো ভ্ৰূক্ষেপে নাই এইসকল লোকৰ দ্বিতীয় পৰ্যায়ৰ লকডাউন আংশিকভাৱে শিথিল কৰি দিয়াৰ লগে লগে বঙাইগাঁৱৰ কীৰ্তনপাৰাত অসম গ্ৰামীণ বিকাশ বেংক SBIৰ CSPত দেখা হৈছে লানি নিচিগা ভিৰ সামাজিক দূৰত্ব চলাৰ পৰামৰ্শক ভৰিৰে মোহাৰি টকা উলিয়াবলৈ এতিয়া ওলাই আহিছে অঞ্চলটোৰ শ শ গ্ৰাহক প্ৰতিদিনে সীমিত সংখ্যক গ্ৰাহকৰ মাজত CSPৰ পৰা ধন প্ৰদান কৰে যাৰ বাবে নিশা প্ৰায় 2 বজাৰ পৰা এইদৰে আহি শাৰী পাতিছেহি এইসকল লোকে দুপৰ নিশাৰ পৰাই ভিৰ কৰা পৰিলক্ষিত হৈছে লোকসকলক নিয়ন্ত্ৰণৰ বাহিৰত গৈছে এই লাইন আৰু সামাজিক দূৰত্ব মানি নচলি এনেদৰে ধন উলিয়াবলৈ নিশাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হৈছে একাংশ লোকক ভোটৰ ওপৰত দানৱ পৰাধি পৰিছে ধেমাজিৰ একাংশ কৃষকৰ ওপৰত তলাবন্ধাৰ পিছত এইবাৰ চৰহা পোকে জ্বলা-কলা খুৱাইছে ধেমাজিৰ কৃষকক চৰহা পোকে এফালৰ পৰা তহিলং কৰি গৈছে ধাননি পথাৰ সেউজীয়া ৰঙৰ পৰিৱৰ্তে বগাময় এক ৰংচুৱাৰ গছপাতলৈ পৰিণত হৈছে খেতি মাটি এতিয়া মোৰে কপালে হাত দিবলগীয়া হৈছে এইসকল কৃষকে ইপিনে ধেমাজি কৃষি বিভাগে দিয়া ঔষধে কাম কৰা নাই বড়ো খেতিত বজাৰতো পৰ্যাপ্ত নহয় ঔষধ পাতি এই সময়ছোৱাত চকুমুদা কুলিৰ ভাও ধৰা কৃষি বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ধেমাজিৰ দুৰ্ভগীয়া কৃষকসকলে ধেমাজিৰ পৰা আমাৰ সাংবাদিক মন বিকাশ বৰগোহাঁইৰ এক প্ৰতিবেদন আগবঢ়াইছো ইয়াতে বড়ো তথা ই ধানৰ খেতি কৰা হৈছিল আৰু এই ই ধানৰ খেতি কিন্তু লহপহকৈ বাঢ়ি আহিছিল কিন্তু লকডাউনৰ বাবেই এতিয়া নাজল নাথল অৱস্থা হৈছে সেইসকল উদ্যমী কৃষকৰ আৰু এই মুহূৰ্তত মই কেমেৰাত ভিজুৱেল দেখাব চেষ্টা কৰিছোঁ ইতিমধ্যে চৰহা পোকে এই সমগ্ৰ 20 বিঘা মাটিত এনেধৰণে যিধৰণে লহপহকৈ ধানবোৰ বাঢ়ি আহিছিল আৰু এই খেতি এতিয়া আচলতে পানী দিব নোৱাৰা পানী যিহেতু পানী যোগানৰ যিহেতু ব্যৱস্থা তেওঁলোকে কৰিব পৰা নাই লকডাউনৰ বাবে ডিজেল তেওঁলোকে উপলব্ধ কৰিব পৰা নাই যিহেতু ইতিমধ্যে বজাৰত যিধৰণে আচলতে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পাইছে সমান্তৰালকৈ যদি ইয়াত চোৱা যায় যে ইয়াত যিধৰণে কৃষকসকলে কপালৰ কেঁচা ঘাম মাটিত পেলাই যিধৰণে পৰিশ্ৰম কৰিছিল সেই পৰিশ্ৰমৰ কিন্তু ফল ধৰাৰ যিটো দিশে আগবাঢ়িছিল তেনে মুহূৰ্তত কিন্তু সেইসকল কৃষকৰ মই ধেমাজি জিলাৰ গোগামুখ ৰাজচক্ৰৰ অন্তৰ্গত এই বৰবাম অঞ্চলত কেতিয়া কৰিছিল নাজানো কিন্তু পোন প্ৰথমৰ বাবে বড়ো খেতি বা এৰী খেতি আমি একাংশ ইয়াত যুৱক লগ লাগি আমাৰ সৈতে কিন্তু একাংশ সংবাদকৰ্মীও আছে আমি লগ লাগি ইয়াতে 20 বিঘা বড়ো খেতি কৰিছোঁ মাটিমাহৰ খেতি কৰিছোঁ এতিয়া আমাৰ প্ৰথম কথা হ'ল কি যেহেতু বিশ্বত মহামাৰী উত্থান কৰিছে কৰোনা ভাইৰাছ COVID-19 তাৰ পৰিপ্ৰেক্ষিতত এতিয়া লকডাউন হৈছে সমান্তৰালকৈ আমাৰ ৰাজ্যত আছে যাৰ বাবে আমি লকডাউনৰ পৰিপ্ৰেক্ষিতত যেহেতু আমি আমাৰ যি কৃষি বিভাগৰ পৰা আমি ইয়াত যেনেধৰণে সহযোগিতা পাইছিল ইয়াত পোৱা নাই আমি ইয়াত তাৰ লগতে আমি ইয়াত পেট্ৰল ডিজেলৰ যি আমাৰ ক্ৰয় কৰিব লাগিছিল তেনেধৰণৰ সুবিধা পোৱা নাই যিহেতু আমাৰ মেচিন ইয়াত আমি পানী দিব লগা ব্যৱস্থা হৈছে তাৰ পাছতে কথা কি আমি শ্ৰম নিয়োগ কৰিব লাগে শ্ৰমিকসকলক উপযুক্তভাৱে আচলতে পৰ্যাপ্ত আমি নিয়োগ কৰিব পৰা নাই তাৰ পাছত আমি ক'ব লাগিব এনেধৰণে আমি বহু কষ্ট কপালৰ ঘাম মাটিত পেলাই আমি কৰি থকা অৱস্থাত এতিয়া চৰহাপৰ উপদ্ৰৱ তাণ্ডৱ দেখা গৈছে সেউজীয়াৰ পৰিৱৰ্তে এক কেৱল বগাময় পৰিৱেশ হৈছে এয়া ইয়াতকৈ আমাৰ দুখৰ বিষয় একোৱে নাই বোলে আমি এইটোৱে আহ্বান আৰু পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে বিয়লিৰ হেডলাইনছত সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ নিউজ 18ৰ বাতৰি প্ৰভাৱ নাহৰ ফুটুকিৰ নিধনত জড়িত 4 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে হত্যাকাৰী কেইটাৰ পৰা উদ্ধাৰ কৰা হৈছে নাহৰ ফুটুকিৰ নখ ছাল আৰু দাঁত উল্লেখযোগ্য যে 18 এপ্ৰিলত গোলাঘাটৰ আহোম গাঁৱত অতি নৃশংসভাৱে একাংশ জীৱশ্ৰেষ্ঠই নিৰ্ধাৰণ কৰিছিল এটা নাহৰ ফুটুকি বৰ্বৰ লোকসকলে কাটি নিছিল নাহৰ ফুটুকিটোৰ শৰীৰৰ বিভিন্ন অংগ আৰু তাৰ পাছত হাবিৰ মাজত এটা গাঁতত পুতি থৈছিল বাকী অংশ ইমানতে ক্ষান্ত নাথাকি দুষ্কৃতিকাৰীয়ে মোবাইল ফোনৰ কেমেৰাত বন্দী কৰিছিল সকলো দৃশ্য নিউজ 18ত নাহৰ ফুটুকি নিধনৰ বিষয়ে ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰি আহিছো আমি বাতৰি নাহৰ ফুটুকি হত্যাৰ লগত জড়িত আৰু অধিক লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে গোলাঘাট বন বিভাগে টিভিৰ পৰ্দাত আপুনি প্ৰত্যক্ষ কৰিছে এই 3 নৰপিশাচ অতি নৃশংসভাৱে হত্যা কৰিছিল এটা নাহৰ ফুটুকি কেৱল হত্যা কৰিয়ে ক্ষান্ত থকা নাছিল কাটি লৈ গৈছিল নাহৰ ফুটুকিটোৰ নখ হাড় আৰু দাঁত 18 এপ্ৰিলত সংঘটিত হৈছিল সেই নৃশংস হত্যাকাণ্ড
এই বাতৰি আমি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰিছিলোঁ আৰু ইয়াৰ তদন্ত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছিল আৰু এই ক্ষেত্ৰত বন্যপ্ৰাণীসকলে সহজভাৱে মানি ল'ব পৰা নাছিল। আৰক্ষীক আহ্বান জনাইছিল অতি শীঘ্ৰেই দুৰ্বৃত্ত কৰায়ত্ব কৰিবলৈ আৰু এই মুহূৰ্তত আৰক্ষীৰ জালত পৰিছে নাহৰ ফুটুকী 3 হত্যাকাৰী। এটা গাঁতত পুতি থৈছিল নাহৰ ফুটুকীটো হত্যা কৰি আৰু কেমেৰাত বন্দী কৰিছিল সকলো দৃশ্য। নিউজ 18ত ধাৰাবাহিকভাৱে আমি সম্প্ৰচাৰ কৰিছিলোঁ এই বাতৰি আৰু নাহৰ ফুটুকী হত্যাৰ লগত জড়িত আৰু অধিক লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা থকাৰ কথা উল্লেখ কৰে গোলাঘাট বন বিভাগে। এইটো কেছত এতিয়ালৈকে 4জনক কৰায়ত্ব কৰা হৈছে আৰু বাঘৰ ছালৰ অংশ বিশেষ পাইছে আৰু নখ এটামান পাইছে আৰু অনুসন্ধান অব্যাহত আছে। এই পিছৰ পৰ্যায়ত দেখা যাব কিমান অগ্ৰগতি লাভ কৰিব। উৎসটো কেনেকৈ গম পালে যে সেইটো আমাৰ চৰ্চ আছে, চৰ্চৰ সৈতে আমি অনুসন্ধান কৰি ফেচবুকত ওলাইছিলে? ফেচবুকতো ওলাইছিলে, তাৰ পৰাও কিছু তথ্য আমি লাভ কৰিছোঁ। কিছু অংশ ছাল কিছু অংশ আমি উদ্ধাৰ কৰিবলৈ গাঁৱত বাঘ ওলাইছিলে, খৰি বিচাৰিবলৈ গৈ এজন মানুহে দেখিলে, তেতিয়া চিঞৰ বাখৰ কৰিলে যে বাঘ ওলাইছে। তেতিয়া গাঁৱৰ ওচৰৰ ৰাইজ গোট খালে, গোট খাই মেলি খেদা খোৱা কৰিলে, বাঘটোক মাৰি লৈ পেলানি গাঁৱৰ মানুহে দাঁত কাটিলে, ছাল নিলে, চব নিলে আৰু কেইজনমান মানুহে ভিডিঅ' কৰিছিলে। সেইকেইজনে ওচৰাই দিছিলে যে মাৰ কাট একো নহয়, নিয় লৈ যা এনেকৈ কৈছে আৰু সেইটো কাৰণে আমি গৈছিলোঁ তেনেকুৱা। বাঘ আপোনালোকে মাৰিছিলে? ৰঙিয়াৰ বালা গাঁৱত আছে নামনি অসমৰ সৰ্ববৃহৎ পোনা মাছৰ বজাৰখন। কিন্তু লকডাউনৰ বাবে এতিয়া যথেষ্ট লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে এই বজাৰখনৰ ব্যৱসায়ীসকল। চৰকাৰে ইতিমধ্যে মাছৰ পোনা উৎপাদনৰ বাবে অনুমতি প্ৰদান কৰিছে, কিন্তু পোনাসমূহ কেনেদৰে ৰপ্তানি কৰা হ'ব অথবা বিক্ৰী কৰা হ'ব সেই বিষয়ে স্পষ্ট কৰি দিয়া হোৱা নাই। পোনা মাছৰ ব্যৱসায় মাৰ্চ মাহৰ মাজৰ পৰা বা নতুন বছৰৰ প্ৰথম জাক বৰষুণৰ লগতে আৰম্ভ হয়। ইতিমধ্যে এই বছৰ পোনা মাছৰ বতৰত প্ৰথম এমাহ পাৰ হৈ গৈছে। ৰপ্তানি নকৰাৰ ফলত পোনাসমূহ ইতিমধ্যে যথেষ্ট ডাঙৰ হৈছে, যাৰ ফলত ব্যৱসায়ীসকল এতিয়া অসুবিধাত পৰিছে। ৰঙিয়াৰ পৰা আমাৰ সংবাদদাতা ইনামুল ইছলামৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। হয়, মই আছোঁ ৰঙিয়াৰ বালাগাঁৱত। নামনি অসমৰ সৰ্ববৃহৎ এখন পোনা মাছৰ ব্যৱসায়। এই ব্যৱসায়খনৰ লগত জড়িত হৈ আছে প্ৰায় 5,000কৈ লোক, আনহাতে পৰোক্ষভাৱে জড়িত হৈ আছে 1 লাখতকৈ অধিক লোক। কিন্তু লকডাউনৰ বাবে ইয়াত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে লোকসকলে, যাৰ বাবে পানীত হাঁহ নচৰা অৱস্থা হৈছে। আমাৰ লগত ইয়াত মাছ ব্যৱসায়ী আছে, তেখেতৰ পৰা জানিবলৈ বিচাৰিম কি ক'ব, কেনেকুৱা সমস্যা আপোনালোকৰ? সমস্যা বহুত বেছি হৈ গৈছে আমাৰ। ইতিমধ্যে আমি সমস্যাত এমাহ পাৰ হৈ গ'লোঁ। আমি এমাহ আগতে পোনা মাছটো আহিব লাগিছিল, পোনা মাছটো আহিব পৰা নাই লকডাউনৰ কাৰণে। আৰু ইয়াৰ পৰা আমি মানে ঘৰে ঘৰে যিটো ছিষ্টেম আমি ডেলিভাৰী কৰোঁ, কাৰোবাক 10 কিলো লাগে, 5 কিলো লাগে, ক'ৰবাত আপাৰ অসমত 1 কুইণ্টেল 2 কুইণ্টেল লাগে, অসমৰ বাহিৰত কিছু লাগে, এইবিলাক বস্তু আমি দিবই পৰা নাই। ইতিমধ্যে এমাহ মাছ পালন কৰা যিটো পিৰিয়ড, এইটো এমাহ পাৰ হৈ গ'ল। কিন্তু মাছ উৎপাদন ইতিমধ্যে তেওঁলোকৰ য'ত উৎপাদন হৈ আছে, বৰপেটা, হাউলি, মালদা, এইবিলাকত মাছটো উৎপাদন হৈ আছে, কিন্তু আনিব পৰা নাই, তাত অভাৰ মাছ হৈ গৈছে। তেওঁলোকৰো যথেষ্ট তেওঁলোকে আমাক সদায় কৈ থাকে যে আপোনালোকে ব্যৱস্থাটো কৰক। তো আমি চৰকাৰলৈ আমাৰ বিনম্ৰ নিবেদন, আমাৰ ইয়াত মিনিমাম 5,000 মানুহ প্ৰত্যক্ষভাৱে জড়িত আছে, যি আমাৰ 3 মাহ বিজনেছ কৰি 6 মাহ চলাৰ কাৰণে ব্যৱস্থা থাকে। এই ব্যৱসায়টো আমাৰ ইয়াতে সন্মুখত বাৰিষা, কিন্তু আজিও মেৰামতি কৰা নহ'ল নগাঁৱৰ কচুৱাৰাৰ বৰপানী নৈৰ মথাউৰি। মাধৱপাৰাৰ বৰপানী নৈৰ মথাউৰিৰ মেৰামতিৰ কাম সম্পূৰ্ণ নোহোৱাত এতিয়া শংকিত হৈ পৰিছে দক্ষিণ নগাঁওবাসী, আৰু ইয়াকে লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে বানৰ আশংকাত ভোগা ৰাইজ। ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসক আলু খেতি কৰিবলৈ আহ্বান জনাই ক্ষোভ প্ৰকাশ কৰিলে নৈপৰীয়াসকলে। বিগত বৰ্ষত বানত ভাগিছিল বৰপানী নৈৰ মথাউৰি, কিন্তু ভগ্ন মথাউৰিত কেইডালমান বাঁহ বান্ধিয়েই দায়িত্ব সামৰিলে কঠীয়াতলী উন্নয়ন খণ্ডৰ বিষয়াই। ইপিনে বাৰিষাৰ পূৰ্বে ভগ্ন মথাউৰিৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে। যেতিয়া বাৰিষা ছিজন আৰম্ভ হৈ গ'ল, ইতিমধ্যে এতিয়া পানী অলপ অলপ বাঢ়িব ধৰিছে নদীৰ, কিন্তু আজিলৈকে 1 কোৰ মাটি ইয়াত পেলাব পৰা নাই চৰকাৰে। চৰকাৰৰ এয়া আমি কি বুলি ধিক্কাৰ দিম, আমি ভাষা বিচাৰি পোৱা নাই। আমাক মানুহখিনিক কিয় এনেকুৱা কৰিছে, মানুহে চৰকাৰৰ কিয় হৃদয় চকুৰে দেখা নাই, আমি বুজিব পৰা নাই। আজি মাথাউৰি ছিঙি গ'ল, ইফালেদি মানুহ অহা যোৱা কৰিব নোৱাৰে। বাঁহ দি অলপ যদিও বান্ধা হৈছিল যোৱাবাৰ, সেই বান্ধখিনিও নাথাকিল, লাষ্টলৈকে ছিঙি লৈ গ'ল বানপানীয়ে। আৰু এই বানপানী এইবাৰ যদি হ'ব লগা হয়, তেতিয়াহ'লে ইয়াত কমেও 10খন গাঁও প্লাবিত হ'ব। এই যে জুৰিবাৰী মাথাউৰিটা 3 নম্বৰ ৱাৰ্ডৰ মাথাউৰিটো ছিঙিছে, যোৱাবাৰে ছিঙিছে, কিন্তু
আজিলৈকে কোনো ব্যৱস্থা লোৱা নাই। গতিকে এইবাৰ আকৌ বাৰিষাৰ দিন আহি পৰিছে, আহিলে এতিয়া আকৌ এই নদীখন ফেনে ফটকাৰে ঘূৰি আহিব, আহি পথাৰেদি পানী চব যাব, নদী পানী চব পথাৰেদি বাগৰি যাব। ডিব্ৰুগড়ত ধুমুহাৰ বিধ্বস্ত ৰূপ তথা ধ্বংসলীলা দেখি উদ্বিগ্ন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে চৰজমিন তদন্ত কৰি ক্ষীপ্ৰতাৰে সাহায্য প্ৰদান কৰাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে। লকডাউনৰ সময়ত এনে দুৰ্যোগৰ বাবে ব্যৱস্থা গ্ৰহণৰ তৎপৰতা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। ধুমুহাত বিধ্বস্ত হৈ পৰা ডিব্ৰুগড়ৰ লেজাইৰ দুখনকৈ গাঁও পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰৰ তৰফৰ পৰা খুব কম দিনৰ ভিতৰতে ধুমুহাত বিধ্বস্ত হোৱা পৰিয়ালক সাহায্য প্ৰদান কৰিব বুলিও ঘোষণা কৰে। ডিব্ৰুগড়ৰ পৰা আমাৰ সাংবাদিক টমাছ বুঢ়াগোহাঁইৰ এক প্ৰতিবেদন চাওঁ আহক। ধুমুহাই বিধ্বস্ত কৰি থোৱা লেজাই কলাখোৱা অঞ্চল পৰিভ্ৰমণ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে, আৰু তেখেতে এতিয়া এই অঞ্চলসমূহ যিবোৰ অঞ্চলত ধুমুহাই তাণ্ডৱ চলাইছিল পৰহি নিশা সেই অঞ্চলসমূহ পৰিদৰ্শন কৰিছে। তেখেতৰ লগত স্থানীয় বিধায়ক চক্ৰধৰ গগৈ আছে, আৰু লগতে লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকন তেওঁলোকৰ উপস্থিত আছে। আৰু প্ৰতিখন গাঁৱতে গৈ তেখেতে এইদৰে এতিয়া যিসমূহ বাসগৃহত ধ্বংস হ'ল, যিসমূহ বাসগৃহ ক্ষতি হ'ল, সেইসমূহ নিজে এতিয়া চাই পৰিভ্ৰমণ কৰিছে সম্পূৰ্ণ অঞ্চলটো। আৰু মই দেখুৱাইছোঁ ভঁৰালৰ দৃশ্য, এইদৰে এতিয়া ভঁৰালৰ টিংপাত উৰি গৈছে, বাসগৃহৰ টিংপাত উৰি গৈছে, আৰু যথেষ্ট ক্ষয় ক্ষতি হৈছে এই অঞ্চলটোত। আৰু যিহেতু কালি নিশা ইয়াৰ যিসকল গাঁওবাসী আছিল তেওঁলোকক ত্ৰিপাল দিয়া হৈছিল যাতে তেওঁলোকে ৰাতিটো কটাব পাৰে। মুখ্যমন্ত্ৰীগৰাকী আছে, তেখেতে কি ধৰণে আমি জানিব চেষ্টা কৰিম। আজি কিছুদিনৰ পৰা সমগ্ৰ অসমতে বিভিন্ন জিলাত এনেধৰণে ধুমুহাই ভাবিব নোৱাৰাকৈ ক্ষতিগ্ৰস্ত কৰি তুলিছে, আৰু এই ধুমুহাৰ ফলত বহু হাজাৰ হাজাৰ পৰিয়াল তেওঁলোকৰ ঘৰ বাৰী সম্পূৰ্ণৰূপে বিনষ্ট হৈছে। আনকি তেখেতসকলৰ তামোলবাৰী, কলবাৰী বা এনেধৰণৰ গুৰুত্বপূৰ্ণ যিবিলাক গছ গছনি সেইবিলাকো বিনষ্ট হৈছে। গতিকে মই ইতিমধ্যে অসমৰ প্ৰতিখন জিলাৰ উপায়ুক্তসকলক নিৰ্দেশ দিছোঁ, তেখেতসকলে গোটেই বিষয়টো বুজ লৈ চৰজমিন তদন্ত চলাই অতি শীঘ্ৰে ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য দিব লাগে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে এই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। গতিকে এতিয়া জিলাই জিলাই আমাৰ উপায়ুক্তসকলে বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে মিলি এই ক্ষেত্ৰত তেখেতসকলে গাঁৱে গাঁৱে ছাৰ্ভে আৰম্ভ কৰিছে, আৰু যাতে সোনকালে ক্ষতিগ্ৰস্ত ৰাইজক ক্ষতিপূৰণ দিব পাৰি ইয়াৰ ব্যৱস্থা কৰাৰ বাবে নিৰ্দেশ দিয়া আছে। আৰু আমি এইখিনি তৎপৰতাৰে এইখিনি পদক্ষেপ ল'ম, কাৰণ এই মুহূৰ্তত কৰোনা ভাইৰাছৰ বাবে আমাৰ অসমৰ ৰাইজে লকডাউন কাৰ্যসূচী নিষ্ঠাৰে পালন কৰিছে, সকলোৱে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। গতিকে এইখন সমাজৰ প্ৰতি আমাৰ যিখিনি দায়িত্ব আছে সেই দায়িত্ব আমি নিষ্ঠাৰে পালন কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ। গতিকে আমি এই যিবিলাক ধুমুহাই ক্ষতিগ্ৰস্ত কৰিলে ক্ষতিগ্ৰস্ত পৰিয়ালৰ প্ৰতি আমি আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ, আৰু আমি আমাৰ তৰফৰ পৰা খুব কম দিনৰ ভিতৰতে ক্ষতিপূৰণবিলাক ক্ষতিগ্ৰস্ত পৰিয়ালক দিম। আৰু এটা কথা, যে ক্ষতিগ্ৰস্ত হয় যিবিলাক প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হয় সেই লোকসকলৰ ভূমি পট্টা নথকাৰ কাৰণে বিগত সময়ছোৱাত বহুৱে ইয়াৰ ক্ষতিপূৰণটো নাপায়। গতিকে প্ৰায় এনেকুৱা ধৰণৰ ক্ষতিগ্ৰস্ত হয় এইবিলাক লোকসকল যিসকলৰ ভূমি পট্টা নাই। গতিকে তেনে ক্ষেত্ৰত আপোনাৰ চৰকাৰে কিবা ব্যৱস্থা লৈছে নেকি? সকলোকে যিসকল ক্ষতিগ্ৰস্ত সকলোৱে যাতে ক্ষতিপূৰণ পাব পাৰে ইয়াৰ ব্যৱস্থা কৰিবৰ বাবে উপায়ুক্তসকলক নিৰ্দেশ দিয়া। এতিয়া মথাউৰিও বহু ঠাইত মথাউৰিৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। সামাজিক দূৰত্ব বৰ্তাই ৰাখি আমাৰ মথাউৰি নিৰ্মাণ কামত আত্মনিয়োগ কৰা যিসকল কৰ্মচাৰী তেখেতসকলে এই কামত ইতিমধ্যে উদ্যোগ লৈছে। গতিকে মই ঠিকাদাৰসকলকো আহ্বান জনাইছোঁ আৰু আমাৰ অভিযন্তাসকলকো আহ্বান জনাইছোঁ, তেখেতসকলে যাতে আমাৰ যিসকল কৰ্মচাৰী যিসকল শ্ৰমিকে মথাউৰি নিৰ্মাণ কামত আত্মনিয়োগ কৰিব তেখেতসকলে যাতে নিশ্চিতভাৱে স্বাস্থ্য বিভাগে আগবঢ়োৱা পৰামৰ্শবিলাক মানি চলে, সামাজিক দূৰত্ব বৰ্তাই ৰাখে, সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বিষয়ে যাতে কোনো আপোচ নকৰে। ইয়াৰ লোকসকলে আচলতে অতি কষ্টৰে এতিয়া থাকিব লগা হৈছে। মই কথা পাতিবলৈ চেষ্টা কৰিম। এটা যিহেতু ধুমুহাত দেখিছোঁ আপোনালোকৰ ওচৰত একেবাৰে নাইকিয়া হৈ গ'ল। আমি যেতিয়া 4:30 মানত ধুমুহা আহিছে, প্ৰায় আধা ঘণ্টামান দিলে, আমি সেই আধা ঘণ্টাৰ ভিতৰতে ধুম একেবাৰে বিছনাত সোমালোঁ। এনেকুৱা ধুমুহা আগতে দেখিছিল নেকি? নাই দেখা, আমি ইমান সৰুৰ পৰা ডাঙৰ হ'লো, দেখা নাই এইবোৰ।
মই ঘৰটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত একেবাৰে চটৰ কোনো নামেই নাই, ইয়াত টিংপাত সকলো উৰি গৈছে। আৰু মই দেখুৱাইছোঁ ভিতৰৰ দৃশ্য, ভিতৰত বিচনা আচবাব তেওঁলোকে কিছু পৰিমাণে বচোৱাৰ চেষ্টা কৰিছে, কিন্তু বচাবলৈ হয়তো সক্ষম হোৱা নাই, কাৰণ ধাৰাসাৰ বৰষুণ হৈ আছে। আৰু এইদৰে এতিয়া যিহেতু ধুমুহাই বিধ্বস্ত কৰি গৈছে এটা বৃহৎ অঞ্চল, লেজাই কলাখোৱা অঞ্চলটো, লগতে মধুপুৰ অঞ্চলটো। আৰু লেজাই কলাখোৱা অঞ্চলত আজি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে পৰিভ্ৰমণ কৰি এতিয়া উপায়ুক্তক নিৰ্দেশ দিছে এওঁলোকক ক্ষতিপূৰণ দিবলৈ। এক গুৰুত্বপূৰ্ণ খবৰ, ৰাজস্থানৰ কোটাত আবদ্ধ শিক্ষাৰ্থী অসমলৈ ৰাওনা। ৰাজ্যৰ 332 শিক্ষাৰ্থীক উভতাই অনা হৈছে স্বগৃহলৈ। 18খন AC স্লিপাৰ বাছেৰে অনা হৈছে এই ছাত্ৰ ছাত্ৰীসকলক। ACP পঞ্জিত দুৱাৰাৰ তত্বাৱধানত অনা হৈছে শিক্ষাৰ্থীসকলক। আৰু 36 ঘণ্টা পাছতে অসম আহি পাব এই শিক্ষাৰ্থীসকল। ৰাজস্থানৰ কোটাত আবদ্ধ শিক্ষাৰ্থী অসমলৈ ৰাওনা হৈছে। ৰাজ্যৰ 320 গৰাকী শিক্ষাৰ্থীক উভতাই অনা হৈছে স্বগৃহলৈ। 18খন AC স্লিপাৰ বাছেৰে অনা হৈছে 320 জন শিক্ষাৰ্থীক। ACP পঞ্জিত দুৱাৰাৰ তত্বাৱধানত অনা হৈছে শিক্ষাৰ্থীসকলক। আৰু 36 ঘণ্টা পাছতে অসমত উপস্থিত হ'ব এই শিক্ষাৰ্থীসকল। ইতিমধ্যে বহিৰাজ্যত আবদ্ধ হৈ থকা লোক তথা শিক্ষাৰ্থীসকলক স্বগৃহলৈ অনাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। আৰু এই ক্ষেত্ৰত মিছ কল এক পদ্ধতি অৱলম্বন কৰিছিল। আৰু যাৰ জৰিয়তে বহিৰাজ্যত কিমান সংখ্যক ছাত্ৰ ছাত্ৰী বা লোক আবদ্ধ হৈ আছে তাৰ তথ্য সংগ্ৰহ কৰিছে ৰাজ্য চৰকাৰে। আৰু সেই অনুসৰি এই মুহূৰ্তত আমি জনাইছোঁ ৰাজস্থানৰ কোটাত আবদ্ধ হৈ থকা 320 গৰাকী শিক্ষাৰ্থীক অসমলৈ উভতাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে 18খন AC স্লিপাৰ বাছেৰে ৰাওনা হৈছে 320 গৰাকীকৈ শিক্ষাৰ্থী। আৰু এই ক্ষেত্ৰত ACP পঞ্জিত দুৱাৰাই তত্বাৱধান কৰিছে সমগ্ৰ দেশটো। আৰু 36 ঘণ্টা পাছতেই অসমত উপস্থিত হ'ব এই শিক্ষাৰ্থীৰ দলটো। পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে বিয়লিৰ হেডলাইনছত লৈছোঁ আন এটি চমু বাণিজ্যিক বিৰতি।